নমস্কাৰ বন্ধুসকল, প্ৰতি বছৰে বসন্ত পঞ্চমীৰ দিনা আমি দেৱী সৰস্বতীক পূজা কৰোঁ। আমি কিতাপ আৰু কলম আগবঢ়াই জ্ঞান আৰু প্ৰজ্ঞাৰ বাবে প্ৰাৰ্থনা কৰোঁ। কিন্তু বন্ধুসকল, আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে, কেৱল উপাসনাৰ দ্বাৰা সঁচাকৈয়ে সত্য জ্ঞান লাভ হয়নে? দেৱী সৰস্বতীক বিদ্যাৰ দেৱী বুলি গণ্য কৰা হয়। সেয়েহে এই দিনটোত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে বিশেষ প্ৰাৰ্থনা কৰে। কিন্তু শাস্ত্ৰই আমাক কয় যে জ্ঞানৰ অৰ্থ কেৱল অধ্যয়ন নহয়, বৰঞ্চ আত্মা আৰু চূড়ান্ত সত্যৰ চিনাক্তকৰণ। আজি সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰীয় প্ৰমাণৰ ভিত্তিত বুজাইছে যে প্ৰকৃত জ্ঞান সেইটোৱেই যি আমাক প্ৰকৃত ভক্তিৰ পথ প্ৰদৰ্শন কৰে আৰু জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰে। তেওঁৰ তত্ত্বজ্ঞানে স্পষ্টকৈ প্ৰমাণ কৰে যে মানৱ জীৱন মূৰ্তি পূজাৰ দ্বাৰা নহয়, বৰঞ্চ পৰমাত্মাৰ প্ৰতি শাস্ত্ৰীয় ভক্তিৰ দ্বাৰা সফল হয়। বন্ধুসকল, এই সৰস্বতী পূজাত কেৱল পৰম্পৰা অনুসৰণ কৰাই নহয়, সত্য জ্ঞান বুজিবলৈও চেষ্টা কৰক। কাৰণ মনত ৰাখিব, সত্য জ্ঞান হৈছে সত্যৰ পূজা।